হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুসৰণি 4.3 পাৰ্ট 9 অৰ্থাৎ 4.3 অনুসৰণিৰ আমি 10 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখনত তোমালোকে নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, এনেকুৱা অতি প্ৰয়োজনীয় আৰু সহজ বিশ্লেষণ পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়ো। 10 নম্বৰ প্ৰশ্নটো চাবা, মহীশূৰ আৰু বাংগালুৰুৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয়। দুখন ট্ৰেইন আছে ইয়াত, যে প্ৰথম ট্ৰেইন হ'ল এখন যাত্ৰীবাহী ট্ৰেইন আৰু এখন দ্ৰুতবেগী। মহীশূৰ আৰু বাংগালুৰুৰ মাজত দূৰত্ব হ'ল 132 কিলোমিটাৰ আৰু দ্ৰুতবেগী ৰেলগাড়ীখনে যাত্ৰীবাহী ৰেলতকৈ 1 ঘণ্টা সময় কি লয়? কম লয়। মাজৰ ষ্টেচনবোৰত সিহঁতে ৰোৱা সময়খিনি নধৰাকৈ যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি ওলোৱা। ইয়াতে যাত্ৰীবাহী ট্ৰেইনখনৰ যিখিনি দ্ৰুতি আছে তাতকৈ তোমাৰ দ্ৰুতবেগী ৰেলগাড়ী যিটো তোমাৰ এক্সপ্ৰেছ ট্ৰেইন, সেই ট্ৰেইনখনৰ স্পীড 11 কিলোমিটাৰ বেছি আৰু এই সময় কিমান কম লয়? 1 ঘণ্টা কম লয়। ডিষ্টেন্স 132 কিলোমিটাৰ। এতিয়া আমি ধৰি লম সলিউশন লিখ যাত্ৰীবাহী ট্ৰেইনখনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা। এতিয়া যাত্ৰীবাহী ট্ৰেইনখনে ট্ৰেইন তুমি ৰেলগাড়ী বুলিও দিব পাৰা। ট্ৰেইনখনে লোৱা সময় কিমান? চোৱা, দূৰত্ব হ'ল 132 আৰু ইয়াতে স্পীড হ'ল কিমান? x। তুমি জানা s ইকুৱেল দ্ৰুতি ইকুৱেল d বাই t আছিল ক্লাছ 9ৰ সায়েন্সত। আৰু এতিয়া আমি ইয়াৰ পৰা যদি সময়টো ওলাম t, তেনেহলে t ইয়াৰ লগত পূৰণ হলে ই ইয়াত আহি কি হ'ব? হৰণ হ'ব d বাই s। ডিষ্টেন্স হ'ল ইয়াতে 132 কিলোমিটাৰ আৰু স্পীড হ'ল x, সময় ঘণ্টা। তুমি ট্ৰেইন নিদিখনে ৰেলগাড়ী দিব পাৰা। মই ট্ৰেইন কাটি ৰেলগাড়ী দি আছো। যাত্ৰীবাহী ৰেলগাড়ীৰ দ্ৰুতি, যাত্ৰীবাহী ৰেলগাড়ীয়ে লোৱা সময়। চোৱা, ইয়াতে ৰেলগাড়ী বুলি আছে, ৰেলগাড়ী দিছো, তুমি ট্ৰেইন দিলেও হ'ব। তাৰপিছত চাবা যে দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি। প্ৰশ্ন যদি ভালকে লক্ষ্য কৰা, লিখা আছে যে যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি। তুমি যেতিয়া এনেকে আখৰত দিব, তাৰ পৰা যেতিয়া সমীকৰণ বনাবা, তেতিয়া তুমি বিশেষকৈ কুৱেশ্যনটো বেছিকে পঢ়ি ল'বা। 11 কিলোমিটাৰ বেছি। চোৱা, 11 কিলোমিটাৰ বেছি, x প্লাছ 11 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হ'ল দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি। দ্ৰুতবেগী ৰেলগাড়ীখনে লোৱা সময় বা গাড়ীয়ে তুমি এনেকেও দিব পাৰা, মই খনে দিছো, বা গাড়ীৰ দিব পাৰা, মই খনৰ দিছো। সময় ওলাবলৈ হলে দূৰত্ব 132, তলত স্পীড x প্লাছ
11 ঘণ্টা এতিয়া শৰ্ত মতে চোৱা যেহেতু আমাক কৈছে যে যাত্ৰীবাহী ৰেল গাড়ীখনে যিমান সময় লয় যাত্ৰীবাহী ৰেল গাড়ীখনে যিমান সময় লয় কিমান সময় 132/x আৰু দ্ৰুতবেগী ৰেল গাড়ীখনে ইয়াতকৈ কিমান ঘণ্টা সময় কম লয় 1 ঘণ্টা অৰ্থাৎ আমি এই সময়ৰ পৰা দ্ৰুতবেগী ৰেল গাড়ীৰ সময়টো মাইনাস কৰিম এইটো যাত্ৰীবাহী ৰেল গাড়ীৰ সময় এইটো দ্ৰুতবেগী ৰেল গাড়ীৰ সময় দ্ৰুতবেগী ৰেল গাড়ীৰ সময় আছিল 132/x + 11 কিমান ঘণ্টা সময় 1 ঘণ্টা এতিয়া আমি লহাগু লম চোৱা x আৰু x + 11 ৰ লহাগু হ'ব x + 11 ইকুৱেল 1 এতিয়া x ত কেইবাৰ একবাৰ এতিয়া থাকিল x + 11 * 132 তাৰ পিছত মাইনাস দিয়া x + 11 ত কেইবাৰ একবাৰ x থাকিল x * 132x এতিয়া আমি পূৰণ কৰি দিম ইফালে কৰিব পাৰি চোৱা 132 * x 132x তুমি তলত কৰিবা মই ইফালে কৰি আছো প্লাস 11 * 132 চোৱা 11 * 132 2 গুণ 2 1 3 গুণ 3 1 1 গুণ 1 2 গুণ 2 1 3 গুণ 3 1 1 গুণ 1 চোৱা 2 আহি গল 5 আহি গল 1 আৰু 3 কিমান 4 1 1452 1 so plus আছে 1452 minus 132x তলত চাবা equal 1 to আছে x into x কি হ'ব x square x into x x square plus 11x এতিয়া 132x plus 132x minus cancel আমাৰ তলত থাকিল 1452 থাকিল ওপৰত তলত থাকিল x square plus 11x equal 1 1452 by x square plus 11x equal 1 এতিয়া আমি এইখিনি মুছি দি ইয়াত আমি কৰিম তবা আমাৰ ওপৰত আছিল 1452 by x square plus 11x equal 1 এতিয়া আমি বৰ্জ পূৰণ কৰিম অৰ্থাৎ কানিকুনা পূৰণ 1 ৰ তলত কি আছে 1 আছে 1 into সোয়া 1 into x square plus 1 into 11x তুমি এটো আগত লিখিব পাৰিলা হয় 1 into 1452 এতিয়া x square plus 11x সোয়া 1452 হুফালে আছে বাওফালে আনিলে প্লাসত আছে ইফালে আহিলে মাইনাস 1452 equal 0 এতিয়া চাবা আমাৰ দ্বিঘাত সমীকৰণ এটা পাই গলো x square plus 11x minus 1452 equal 0 এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিত সমাধান কৰিলে আমি পাম ইয়াত x square লগত আছে a কিমান 1 x ৰ লগত আছে b হ'ব 11 আৰু c কিমান আছে minus 1452 ac কৰিলে minus 1452 কাৰণ a ৰ মান 1 c ৰ মান minus 1452 মাইনাসত পাইছো এটা মান প্লাসত পাম এটা মান মাইনাসত পাম এতিয়া 1452 2 এৰে হৰণ দিয়া 2 14ত কেইবাৰ 7 বাৰ 5ত কেইবাৰ 5ত 2 বাৰ 2 দ্বিগুণ 4 হাতত থাকিল 1 12ত 6 বাৰ সো আকৌ কৈ আছো 2 14ত 7 বাৰ 2 5ত কেইবাৰ 2 বাৰ 2 দ্বিগুণ 4 1 থাকিল 12ত 6 বাৰ 2 হাতত কেইবাৰ 3 বাৰ 2 3 গুণ 6 1 থাকিলে 12ত কেইবাৰ 6 বাৰ নাই হাতত 2 6 গুণ 2 6ত 3 বাৰ আকৌ সোৱা 2 হাতত 3 বাৰ 1 থাকিলে 2 ৰ লগত 12 2 12ত 6 বাৰ 2 6ত 3 বাৰ তে 3 ৰে দিয়া 3 3ত কেইবাৰ 1 বাৰ 6ত কেইবাৰ 2 বাৰ 3 3ত 1 বাৰ 121ত কি যায় 11 11 12ত কেইবাৰ 1 বাৰ থাকিল কিমান 1 1 ৰ লগত 11 সোৱা এতিয়া আমি পালো 2 2 3 ডবল 11 মানে দুটা 11 পাইছো এতিয়া আমি কেনেকৈ কৰিব পাৰো 2 দ্বিগুণ 4 4 11 গুণ সোৱা 2 দ্বিগুণ 4 4 11 গুণ 44 3 11 গুণ 33 44 ৰ পৰা 33 গলে কিমান থাকে আমাৰ 11 বিৰ মান 11 গতিকে আমি লিখিব পাৰো x square plus 44x ৰ পৰা 33x গুছি গলে
কিমান থাকিব 11x - 1452 = 0 এতিয়া চাবা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো x দুইটাতে x আছে x² + 44x ত x কমন আছে দুইটাতে x² ৰ পৰা x আনিলে x থাকিব 44x ৰ পৰা x আনি গলে 44 থাকিব সেম লিখা x + 44 = 0 এতিয়া চাবা এতিয়া চাবা 3 নম্বৰ পদৰ লগত আমি মিলাম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মাইনাস আছে মাইনাস দিম x আছে x লিখিছো 33 সো -33x মাইনাস প্লাস মাইনাস 33 * 44 কিমান হ'ব 1452 এতিয়া x + 44 x + 44 আনি পৰা আনি ললা এতিয়া x + 44 যদি কমন লোৱা ইয়াতে কি থাকিব x x + 44 যদি আনি পৰা ইয়াতে থাকিব -33 এতিয়া -33 = 0 এতিয়া x + 44 = 0 x - 33 = 0 এতিয়া প্লাসত আছে সো x = প্লাসত আছে 44 ইফালে গলে -44 তো মাইনাসত আছে ইফালে গলে +33 এতিয়া সোৱা তোমালোকে নিশ্চয় জানা যে আমি ইয়াতে স্পিডটো যেটো আগুৱাই গৈ আছে সেইকাৰণে মাইনাসত নলও গতিকে x ৰ মান কিমান হল x = 33 অৰ্থাৎ যাত্ৰীবাহী x = 33 এতেকে ৰেলগাড়ী যাত্ৰীবাহী ৰেলগাড়ী খনৰ যাত্ৰীবাহী ৰেলগাড়ী খনৰ বা ৰেলগাড়ীৰ দ্ৰুতি কিমান ধৰিছিল আমি x = কিমান 33 km/h এতিয়া দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি x + 11 = 33 + 11 কিমান হ'ব 44 km/h নিশ্চয় বুজি পাইছা আকৌ বুজাই দি আছো এইবোৰ অংক বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভিডিওবোৰ চালে আমি সব ইম্পৰ্টেন্ট অংকই পঢ়াই আছো আৰু A to Z আমি এক্সপ্লেইন কৰি আছো তোমালোকে তথাপি যদি বুজি পোৱাত অসুবিধা পোৱা কমেন্টত জনাবা আৰু মই ভাবো চেনেলখনৰ প্ৰতিটো ভিডিও তোমালোকে চালে হয়তোবা মেথছত টিউচনো নালাগে ঘৰত বহিয়ে তোমালোকে শিকিব পাৰিবা একদম A to Z গাইড পাবা ইয়াৰ পৰা এতিয়া সোৱা আমাৰ আছিল ওপৰত 1452 by x² + 11x = 1 1 ৰ তলত 1 আছে আমি বৰ্জ্য গুণন হৰণ পূৰণ কৰিছো অৰ্থাৎ বৰ্জ্য পূৰণ কানি কোণা পূৰণ কৰিছো x² + 11x = 1452 পালো প্লাসত আছে ইফালে আহিলে মাইনাসত x² + 11x - 1452 দ্বিঘাত সমীকৰণক আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিছো আমি পালো x² + 44x ৰ পৰা 33x গলে কিমান থাকে 11x - 1452 = 0 এখিনি আৰু এক্সপ্লেইন নকৰিলো তোমালোকে এখিনি বুজিয়ে পাইছা এতিয়া x² ৰ পৰা x আহি গলে x থাকি গল 44x ৰ পৰা x আনি গলে +44 থাকিলে ৰিপিট বহাইছো 3 নম্বৰ পদৰ লগত মিলাইছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মাইনাস আছে মাইনাস দিছো তাৰ পিছত x আছে x 33 প্ৰয়োজন হৈছে 33 বহাইছো মাইনাস এ প্লাস এ মাইনাস 33 * 44 কিমান হ'ব 1452 x + 44 কমন আনিলে x থাকিব x + 44 কমন আনিলে -33 প্লাসত আছে ইফালে গলে মাইনাস মাইনাসত আছে ইফালে গলে প্লাস x ৰ মান 33 অৰ্থাৎ যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতি 33 km/h এতিয়া দ্ৰুতবেগী ৰেলগাড়ীখন 11 কিলোমিটাৰ যেটো বেছি গতে 44 km/h 11 নম্বৰ প্ৰশ্নটো চাবা দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ ওলোৱা সো দুটা বৰ্গৰ কথা কৈছে দুটা বৰ্গ কথা কৈছে আমাৰ যে দুটা বৰ্গৰ কালিৰ যোগফল 468 আৰু পৰিসীমাৰ পাৰ্থক্য কিমান 24 এতিয়া বৰ্গ দুটাৰ বাহু ওলাব লাগে লেট প্ৰথম বৰ্গৰ
বাহু বাহুৰ যোগ ইকুৱেল x মিটাৰ দ্বিতীয় বৰ্গৰ বাহুৰ যোগ ইকুৱেল y মিটাৰ এতিয়া প্ৰথম শৰ্ত মতে চোৱা এক নম্বৰ শৰ্ত মতে ইয়াতে কন্ডিশন কেইটা দিছে দুটা প্ৰথম কন্ডিশন কি দিছে যে দুটা বৰ্গৰ কালিৰ যোগফল কিমান দিছে যোগফল 468 চোৱা আমি ইয়াতে পাতিম কালি অৰ্থাৎ বৰ্গৰ বাহু স্কয়াৰ হয় প্ৰথম বৰ্গৰ বাহু হল x স্কয়াৰ দ্বিতীয় বৰ্গৰ বাহু হল y স্কয়াৰ ইকুৱেল 468 ইকুৱেশ্যন 1 সেকেন্ডত চোৱা দ্বিতীয় শৰ্ত মতে পৰিসীমাৰ পাৰ্থক্য নিলিখিলেও হ'ব তুমি ডাইৰেক্ট সূত্ৰ বহাই দিব পাৰা কিমান 24 পৰিসীমা হল বৰ্গৰ পৰিন্তু বাহু 4x minus এটো প্ৰথম বৰ্গৰ পৰিসীমা দ্বিতীয় বৰ্গৰ পৰিসীমা হ'ব 4y ইকুৱেল কিমান 24 চোৱা 4 সবতে হৰণ গৈ আছে সকলোতে হৰণ গৈ আছে 4 4 কেইবাৰ একবাৰ 4 4 কেইবাৰ একবাৰ 4 24 কেইবাৰ 6 বাৰ এতিয়া x ইকুৱেল চাবা x ইকুৱেল 6 মাইনাসত আছে y ইফালে গলে প্লাস ইকুৱেশ্যন 2 এতিয়া আমি x এর মান পালো 6 plus y আমি এটা ইকুয়েশন 1 এপ্লাই করিম ইকুয়েশন 1 আছে x স্কয়ার প্লাস y স্কয়ার ইকুয়াল 468 এতিয়া x স্কয়ার x এর ঠাইত আমি 6 plus y বহাই দিম এটো x এর মান 6 plus y হোল স্কয়ার যেটো x স্কয়ার আছে প্লাস y স্কয়ার ইকুয়াল 468 এতিয়া y স্কয়ার ইকুয়াল 468 a plus b whole square আমি ভাঙি দিম a square plus 2ab a মানে 6 b মানে y plus b square মানে y square plus y square equal 468 এই মানটো আমি কৰ পৰা পাইছিলো ইকুৱেশ্যন 2 ৰ পৰা এতিয়া 6 square 36 হৈ যাব 36 plus 2 ছয়গুণ কিমান 12y 12y so y square কেটা y square আছে দুটা y square plus 2y square 468 plus হত আছে ইফালে আহিলে মাইনাসত 468 equal 0 এতিয়া 0 সাবা এতিয়া 2y square আমি আগত আনিম 2y square তাৰপিছত থাকিল চোৱা 12y এতিয়া 468 ডাঙৰ সংখ্যাৰ পৰা 36 গুছি গলে চাবা 8 ৰ পৰা 6 গুছি গলে 2 থাকে 6 ৰ পৰা 3 গুছি গলে 3 থাকে 4 0 মাইনাস এতিয়া 2 সবতে হৰণ গৈ আছে 2 এৰে হৰণ কৰি দিম 2 দিয়ত একবাৰ y স্কয়াৰ প্লাস 2 বাৰত কেইবাৰ 6 বাৰ y মাইনাস 2 4 কেইবাৰ চোৱা 2 4 2 বাৰ 3 কেইবাৰ একবাৰ থাকিল কিমান 1 বাৰত কেইবাৰ 6 বাৰ 0 এতিয়া আমি উৎপাদক বিশ্লেষণত দ্বিঘাত সমীকৰণটো y square plus 6y minus 216 equal 0 to সমাধান কৰিম এতিয়া ইয়াতে চাবা a ৰ মান কিমান হৈ আছে y square লগত একো নাই মান 1 b ৰ মান হৈ আছে 6 c ৰ মান হৈ আছে -216 এতিয়া ac যদি আমি কৰো ac কৰিলে আমি পাম 1 into 216 minus 216 অৰ্থাৎ এটা মান প্লাসত পাম এটা মান মাইনাসত পাম ছুটি হৰণ কৰি চাও 216 2 দিয়ত একবাৰ একত শূন্য বাৰ 2 1 থাকিলে 16 চোৱা 2 দিয়ত একবাৰ একত না যায় শূন্য বাৰ 16 হল 8 বাৰ 2 10ত 5 বাৰ 8ত 4 বাৰ 2 5ত 2 বাৰ 2 দুগুণ 4 1 থাকিল 14 2 14ত 7 বাৰ 2 3 27ত 9 বাৰ 3 9ত 3 বাৰ এতিয়া চাবা 6 বনাব লাগে চোৱা 2 দ্বিগুণ 4 4 3 গুণ 12 2 দ্বিগুণ 4 4 3 গুণ 12 2 দ্বিগুণ 2 3 গুণ 6 6 3 গুণ 18 চোৱা 18 ৰ পৰা যদি 12 গুছি চোৱা
18 পৰা যদি 12 গুচি যায় কিমান থাকিব আমাৰ 6 থাকে 18 পৰা 12 গুচি গলে 6 থাকে আমি ইয়াতে লিখিম এতিয়া y squared plus 18y minus 12y 18 পৰা 12y গুচি গলে 6y থাকে minus 216 equal 0 এতিয়া আমি প্ৰথম দুটা পদৰ পৰা কমন লম y square plus 18y পৰা y যদি কমন লও y square পৰা y আহিলে y থাকিব 18y পৰা y আনি গলে 18 থাকিব সেম y আমি লিখিম plus 18 equal 0 এতিয়া আমি তৃতীয় পদৰ লগত মিলাম 1 2 3 নম্বৰ পদ মাইনাস আছে মাইনাস লম সো 12y আমি 12 লম y তো আছেই 12 হয় সো 12 আমি লৈ ললো minus 12y minus plus minus 12 into 18 আমাৰ কিমান হ'ব 216 এতিয়া y plus 18 যদি কমন লও আমাৰ থাকিব y y plus 18 কমন ললে minus 12 equal 0 এতিয়া y plus 18 equal 0 y minus 12 equal 0 প্লাসত আছে ইফালে গলে মাইনাসত 18 প্লাসত আছে ইফালে গলে মাইনাসত আছে ইফালে গলে প্লাসত আমি y এর মান পালো 12 আর মাইনাসত থকা মানটো নলো y এর মান 12 পালো ইকুয়েশন 1 ইমপ্লাইজ করি ইকুয়েশন 1 ইকুয়াল সাবা আমি কিমান পাইছো x ইকুয়েশন 2 ইমপ্লাইজ করি x ইকুয়াল আমি কিমান পাইছো x ইকুয়াল x ইকুয়াল আমি কিমান পাইছো 6 প্লাস y এতিয়া y এর মান পাইছো 12 12 আৰু 6 কিমান হ'ব 18 এটাকে x এর মান আমাৰ কিমান x এর মান আমি পালো 18 y এর মান আমি কিমান পালো 12 অর্থাৎ এটা বৰ্গৰ বাহুৰ যোগ কিমান 18 আৰু দ্বিতীয় বৰ্গৰ বাহুৰ যোগ কিমান 12 তুমি এটো লিখি লবা যে প্ৰথম বৰ্গৰ বাহুৰ যোগ কিমান x ইকুয়াল 18 আৰু দ্বিতীয় বৰ্গৰ বাহুৰ যোগ কিমান 12 আকৌ বুজাই দি আছো এইখিনি সোৱা প্ৰথম কালিৰ যোগফল x স্কয়ার প্লাস y স্কয়ার x মানে প্ৰথম বৰ্গৰ বাহুৰ যোগ দ্বিতীয় বৰ্গৰ বাহুৰ যোগ হল y ইকুয়েশন 1 x স্কয়ার প্লাস y স্কয়ার ইকুয়াল 468 যোগফল আমি কিমান পাইছো 468 পৰিসীমাৰ পাৰ্থক্য দ্বিতীয় শৰ্তত 24 পৰিসীমা হল বৰ্গ 4 ইনটু বাহু 4x প্ৰথম বৰ্গৰ পৰিসীমা দ্বিতীয় বৰ্গৰ পৰিসীমা হল 4y ইকুয়াল 24 পাৰ্থক্য মানে মাইনাস 4 ৰে সবকে হৰণ কৰাৰ পিছত x - y ইকুয়াল 6 পাইছো ইয়াতে মাইনাসত আছে y ইফালে গলে প্লাস x ৰ মান 6 প্লাস y ইকুয়েশন 2 ত বহাই দি কিনে আমি সমীকৰণ পালো আমাৰ সমীকৰণটো হল y স্কয়ার প্লাস 6y minus 216 equal 0 ইয়াক উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমি পালো y স্কয়ার প্লাস 18y minus 12y minus 216 equal 0 এতিয়া দুটাৰ পৰা যদি y কমন ল y plus 18 থাকিব ইয়াতো y plus 18 তিন নম্বৰ পদৰ লগত মিলাবলৈ minus 12 পালো y plus 18 কমন ললে ইফালে থাকিব y ইফালে minus 12 এতিয়া প্লাসত আছে ইফালে গলে 0 minus 12 ইফালে মাইনাসত আছে ইফালে গলে প্লাস y এর মান আমি 12 পালো ইকুয়েশন 2 ইমপ্লাইজ কৰিছো x equal 6 plus y পাইছিলো y এর মান 12 আৰু 6 কিমান হৈ যাব 18 প্ৰথম বৰ্গৰ বাহুৰ যোগ পালো 18 দ্বিতীয় বৰ্গৰ